গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালেই। ৰাতিপুৱা ওলাইছোঁ আমি গাখীৰ আনিবলৈ, বোৱাৰীয়ে মই। নমস্কাৰ সকলোকে। পূজা বৰা ইউটিউব চেনেলটো এটা ব্লগলৈ স্বাগতম জানিছোঁ, লগতে ফেচবুক পেজলৈকো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব। এইফালে এতিয়া ওলালোঁ বায়ে মই বজাৰ কৰিবলৈ যাবলৈ, আৰু আমাৰ ঘৰৰ ওচৰতে মানে আজি যিহেতুকে দেওবাৰে বহুত ডাঙৰ বজাৰ হয়। বায়ে মই ওলালোঁ বজাৰ কৰিবলৈ বুলি যাবলৈ। এইফালে ঘৰতো মা নাই, এনেই মা থাকিলে অন্যদিনাখন মায়ে বজাৰলৈ যায়। মা তেজপুৰলৈ গ'ল, আজি 2 সপ্তাহে হ'ল। ভণ্টি ঘৰলৈ গ'ল, ভণ্টি গা ভাল নাই বুলি কেনে। সেইবাবেহে গোটেই দিনটোলৈকে কি কৰোঁ কি নকৰোঁ গোটেই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, আশা কৰোঁ ভাল লাগিব। এইফালে বজাৰ কৰি হ'ল, আকৌ আহি সোমালোঁ দোকানত, কাৰণ দুটামান বস্তু পাহৰি থৈ। বজাৰৰ পৰা আহি ঘৰ পালোহি, ভাত পানী খাই বৈ আজৰি হ'লোঁ। আৰু এইফালে আমি এতিয়া বনাবলৈ ওলাইছোঁ ভীমকলৰেদি জলপান। দেখিছেনে আমাৰ ঘৰত ভীমকল ইমানখিনি আছে, মানে দুথুকা ভীমকল একেলগতে পকিলে। সেই গতিকেহে ভাবিলোঁ ইমানখিনি ভীমকল কি কৰিম, একেলগতেতো খাব পৰা নাযায়, আৰু ছাগলীক খুৱাম বুলি ভাবিলোঁ। ইমানখিনি ভীমকল খোৱালে ভীমকলখিনি পকি একেবাৰে অৱস্থা বেয়া হৈ যাবগৈ, যিহেতুকে বহুতখিনি পকি গৈছে বেছিকৈ। আৰু এইফালে এতিয়া ধুনীয়াকৈ চালনীত চালি আছোঁ, বোৱাৰীয়ে চালি আছে ধুনীয়াকৈ চালনীত, মানে এইফালে তলত দি লৈছোঁ এটা গামলা, যিহেতুকে অকণমান বেছি কৰিয়ে বনাম বুলি ভাবিছোঁ। এয়া অলপ হৈছে, চালনীখন দি মাৰি ল'লে কি হয়, গুটিখিনি ধুনীয়াকৈ চালনীখনত থাকি যায়। আৰু এইফালে হৈ গৈছে এতিয়া গুটিখিনি ধুনীয়াকৈ চালনীখনতে ৰখি গ'ল। আৰু ইমানখিনি ভীমকল চাওক, একেলগতেতো এটা ভীমকলে খোৱা সম্ভৱ নহয়, যিহেতুকে আমি চালি পিনে তেনেকৈ ধুনীয়াকৈ চালনীখনত মাৰি ল'লে 4-5টা ভীমকল একেলগতে এজনে খাব পৰা হৈ যায়। এতিয়া কি কৰিছোঁ, ভীমকলখিনি ধুনীয়াকৈ চুচি হৈ যোৱাৰ পিছতে কেৰাহীটোত অকণমান গৰম কৰিম, বেছি নহয়। তাৰপিছতে ধুনীয়াকৈ গাখীৰ দি লৈ পিনে এফালে আমাৰ ভীমকলৰ জলপানখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ উলিয়াই লৈ পিনে বেছি গৰম হ'ব দিব নালাগে, অকণমান সময় গৰমালে হ'ল। আৰু বেছি গৰমালে যিহেতুকে টান হৈ যাবগৈ, অকণমান গৰমাই লৈ ভীমকলখিনি অকণমান গৰম হোৱাৰ লগতে আমি ধুনীয়াকৈ 4জনে উলিয়াই পিনে গাখীৰেদি আজি ভীমকলৰ জলপান আমি বনাই খালোঁ। কিন্তু লাষ্টৰ ক্লিপটো যে কি হ'ল, ভিডিঅ'টো মোৰ ডিলেট হৈ থাকিলে, সেইবাবে দিব নোৱাৰিলোঁ। তাৰ বাবে মই দুখিত। আৰু এতিয়া দেখিছেনে আমাৰ দেহাই পঢ়িবলৈ লৈছে, আৰু ময়ো যাওঁ পাকঘৰলৈ ভাত বনাম। অথনি বজাৰলৈ গৈছিলোঁ, যেতিয়া বজাৰলৈ যাওঁতে মাছ লৈ আহিলোঁ। এয়া মাছ তেতিয়া ভজাই নহ'লে, ধুনীয়াকৈ ধুই মেলি নিমখ হালধি দি পিনে ৰাখি থোৱা হৈছিলে। এতিয়া মই এয়া মাছখিনি ভাজিবলৈ লৈছোঁ। আৰু আজি ৰেচিপিখন বনাম বেঙেনা আৰু আলু দি কিনে বনাম, মাছ দি। তেনেকৈ খাবলৈ মই বহুত ভাল পাওঁ। আপোনালোকে তেনেকৈ খাই, আপোনালোকে বাৰু বেঙেনাই মাছে খাই ভাল পায় নে? মই কিন্তু বহুত ভাল পাওঁ। আৰু এইফালে মোৰ প্ৰায় মাছ ভাজি হৈছে, আৰু 2 পিচমান আছেগৈ। মাছখিনি ভজা হোৱাৰ পিছতে মই ধুনীয়াকৈ তৰকাৰীখন বহাই দিম। এইফালে মই মাছ দি পিনে বনোৱা বেঙেনা আৰু আলু ৰেচিপিখন পূৰা ৰেডি হৈ গ'ল। আৰু এতিয়া দেহাৰো পঢ়ি সামৰিবলৈ হৈছে, যিহেতুকে আৰু আমিও ভাত খাওঁগৈ। লগতে এয়া 2খনমান ৰুটিও বনাইছিলোঁ। আৰু এতিয়া ভাত খাওঁ, ভাত বাঢ়ি লৈছোঁ। আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় ল'লোঁ, কাইলৈ 15টা ভিডিঅ' লগ পাই আছোঁ। আজি